নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি জুলাই মাহৰ 1 তাৰিখ আৰু জুলাই মাহৰ প্ৰথমটো খবৰ মানে মাহটোৰ এয়া প্ৰথম খবৰ। তো আপোনালোকক গোটেই মাহটোৰ বাবে শুভেচ্ছা জনাইছো। তো চেনেলটো সাবস্ক্ৰাইব কৰি থওক গোটেই মাহটো যাতে আপোনালোকে এনেকুৱা ধৰণৰ নিতৌ খবৰবিলাক চাবলৈ পায়। তো অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও ধামাকাদাৰ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু লগতে লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগতীয়াকৈ এইটো এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকক। তো আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে, এইটো এটা বিৰাটেই সাংঘাতিক খবৰ ওলাইছে। সো বি কেয়াৰফুল। আপোনালোকৰ বেংকৰ একাউণ্টত যদি কেতিয়াবা হঠাতে যেনিবা টকা 10,000 আহি গ'ল আৰু টকা 10,000 অহাৰ পাছত আপোনালোকে গম পাইছে যে সেই পইচাটো ভুলবশতঃ আপোনালোকৰ একাউণ্টলৈ আহি গ'ল আৰু অলপ দেৰি পাছতে যেনিবা আপোনালৈ কোনোবাই কল কৰিলে যে দাদা আপোনাৰ একাউণ্টত ভুলবশতঃ মোৰ 10,000 টকা এটা সোমাই গ'ল, মোক প্লিজ ৰিটাৰ্ণ কৰি দিয়ক। তো আপুনি ৰিটাৰ্ণ কৰিব নে নকৰিব বাৰু কমেণ্ট এটা কৰি জনাবচোন। তো ম্যাক্সিমাম লোকে হয়তো ৰিটাৰ্ণ কৰি দিব, কাৰণ সেইটো পইচা মোৰ নহয়, বেলেগ কোনোবাই কাৰোবালৈ পঠাওঁতে মোৰ একাউণ্টত আহি সোমাই গ'ল, গতিকে মই পইচাটো ৰিটাৰ্ণ কৰি দিম। তো ম্যাক্সিমাম মানুহে সেই কামটোকে কৰিব, পইচাটো ৰিটাৰ্ণ দি দিব। কিন্তু বন্ধু বান্ধৱীসকল সেইখিনিতেই অকণমান খেলি মেলি এটা হৈ যায়। তো সাৱধান, তাৰ ওপৰতে আজিৰ দিনটোৰ এইটো সৰ্ববৃহৎ খবৰ বুলি ক'ব লাগিব। আজিৰ দিনটোৰ এটা সৰ্ববৃহৎ খবৰ বুলি ক'ব লাগিব। তো ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ, এই ঘটনাটো মোৰ লগতে ঘটিছে। তো তাৰ কাৰণে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাইছো। তো বন্ধু বান্ধৱীসকল, হঠাতে মই যিখন দোকানৰ পৰা মাল আনো সেই দোকানীজনলৈ এটা ফোন কল আহিলে আৰু সেই ফোন কলটোত কোনোবা এজন হিন্দী ভাষী মানুহে কৈছে যে আংকুল আপোনালোকৰ দোকানত ৰেড বুল আছে নে নাই, আপোনাৰ দোকানত মনষ্টাৰ আছে নাই, আপোনালোকৰ দোকানত চিপছ আছে নাই। তেতিয়া ক'লে যে হয় আছে। তো সেই মানুহজন দোকানী যে তেখেতে গম পায় কিন্তু, ঠিক আছে। তো হয় আছে বুলি ক'লে। তো তাৰ পাছত ক'লে যে আপুনি মানে টোটেল 1300 টকাৰ বিলৰ বস্তু মানে তেখেতে হিচাপ দিলে, ক'লে যে বিল কিমান হ'ল, বোলে 1300 টকা হ'ল। তো ক'লে যে আপুনি এইকেইটা বস্তু ফ্ৰিজত ভৰাই থওক, আপোনাৰ একাউণ্ট নাম্বাৰটো দিয়ক, মই একাউণ্টত পইচা ট্ৰান্সফাৰ কৰি আছো। মানে এটা মোবাইল নাম্বাৰ খুজিলে, যে আজিকালিতো মোবাইল নাম্বাৰতে পইচা ট্ৰান্সফাৰ কৰিব পাৰি গুগল পে' ফোন পে'ৰ পৰা। তো এটা মোবাইল নাম্বাৰ দিয়ক, মোবাইল নাম্বাৰত মই পইচাটো ট্ৰান্সফাৰ কৰি দিছোঁ আৰু আপুনি সেইকেইটা ফ্ৰিজত ভৰাই থওক। মই সেইখিনিতে আছিলোঁ। তাৰপৰা মোক খুৰাজনে ক'লে যে তোমাৰ নাম্বাৰটোকে দি দিয়া, পইচা তোমাৰ একাউণ্টত সোমাব, তুমি মোক কেছ দি দিবা বা যেনেকৈ নহওক আৰু তুমি মোক দি দিবা, তোমাৰ মোবাইল নাম্বাৰটো দি দিয়া। তাৰ পাছত কি কৰিলোঁ, মই মোৰ মোবাইল নাম্বাৰটো দি দিলোঁ সেইজনক যে এইটো মোৰ নাম্বাৰ, তো মোৰ নাম্বাৰতে আপোনালোকে গুগল পে' ফোন পে' পে'টিএম য'ৰ পৰাই পইচা পঠাব নিবিচাৰে তাৰ পৰাই পঠালে মোৰ একাউণ্টত আহি সোমাই যাব। তাৰ পাছত মোলৈ এটা মেছেজ আহিছে হঠাতে মোৰ একাউণ্টত 13,000 টকা এটা ক্ৰেডিট হৈছে বুলি। তাৰ পাছত ৰিটাৰ্ণ কল কৰিলে সেই ব্যক্তিজনে, কৈছে যে দাদা আপোনাৰ একাউণ্টত ভুলবশতঃ এটা শূন্য বেছি লাগি 13,000 টকা এটা গুচি গ'ল। তো 1300 টকাটো কাটি বাকী টকাটো মোৰ একাউণ্টত ভৰাই দিয়ক। তাৰপিছত মেছেজটো মই ভালদৰে চাইছোঁ, স্ক্ৰীনত আপোনালোকে চাই লওক মেছেজটো কেনেকৈ আহিছিলে। তো ভালদৰে মই মেছেজটো চাইছোঁ যে মোৰ একাউণ্টত পইচা সোমাইছে বুলি মেছেজটো আহিছে ঠিকেই, কিন্তু সেই যিটো নেকি মেছেজ আহিছে, তো সেই মেছেজটো কোনো ধৰণৰ বেংকৰ ফালৰ পৰা অহা নাই, কোনো বেংকৰ ফালৰ পৰা অহা নাই। মোৰ পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট আছে, ইণ্ডোচেণ্ট বেংকত একাউণ্ট আছে, এয়াৰটেল পে'মেণ্ট বেংকত একাউণ্ট আছে, কোনো পে'মেণ্ট বেংকৰ পৰা বা কোনো ধৰণৰ বেংকৰ পৰা মেছেজ অহা নাই। সেই মেছেজটো আহিছে এটা মোবাইল নাম্বাৰৰ পৰা আৰু মই খেলটো গম পাই গ'লোঁ যে ই এটা স্কেমাৰ হয়। মোক মানে মেছেজটো এনেকৈ দিছে, তাৰপিছত মোক পইচাটো ৰিটাৰ্ণ কৰিবলৈ কৈছে। ময়ো বাপেকে কম নহয়, ময়ো কি কৰিলোঁ, সি দিয়া মেছেজটোকে এডিট কৰি আকৌ ৰিটাৰ্ণ কৰি দিলোঁ। ক'লোঁ যে তোমালৈ পইচা গ'ল, মই 13,000 টকা তোমাৰ একাউণ্টত ভৰাই দিলোঁ। তাৰপিছত সি হয়তো বুজি পালে যে ই টেঙৰ আছে, ইয়াক ঠগিব নোৱাৰি, তাৰপিছত কল অহা বন্ধ। তো আপোনালোকৰ লগতো তেনেকুৱা ধৰণৰ হ'ব পাৰে। চ' কেয়াৰফুল। আপোনালোকলৈ যদি তেনেকুৱা ধৰণৰ কিবা মেছেজ কোনোবাই পঠায় বা কয় আপোনাৰ একাউণ্টত পইচা সোমোৱাই দিয়া হ'ল, তো আপুনি প্ৰথমে চেক কৰি ল'ব যে আপোনালৈ যিটো মেছেজ আহিছে পইচা সোমোৱাৰ, সেই মেছেজটো আহিছে ক'ৰ পৰা, সেই মেছেজটো আপোনাৰ একাউণ্টত ক'ৰ পৰা আহি সোমাইছে, সেইটো কোনোবা মোবাইল নাম্বাৰৰ পৰা আহিছে নে সেই মেছেজটো ডাইৰেক্টলি ডাইৰেক্ট বেংকৰ যিটো নেকি আপোনাৰ অফিচিয়েল নাম্বাৰ তাৰ পৰা আহিছে, সেইটো চাই ল'ব। যদি ষ্টেট বেংকৰ পৰা থাকে SBI বুলি লিখাকৈ আহিব, যদি পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা আহে PNB বুলি লিখা আহিব। তো সেইটো চাই ল'ব ক'ৰ পৰা আহিছে পইচাটো, তাৰ পাছতহে আপোনালোকে পইচা দিব। এইটো আপোনালোকৰ কাৰণে মোৰ এটা ৰিকুৱেষ্ট। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দুধনৈৰ পৰা। 3 মে' তাৰিখৰ দিনাখন, অৰ্থাৎ যোৱা মাহৰ প্ৰথমতেই মানে 3 মে' তাৰিখৰ দিনাখন দুধনৈত এটা ধৰ্ষণ কাৰ্য সংঘটিত হৈছিলে।
দুধনৈত 3 মে তাৰিখৰ দিনাখন এটা ধৰ্ষণ কাৰ্য সংঘটিত হৈছিল আৰু সেই ধৰ্ষণত অভিযুক্ত আছিল ধন আলী তালুকদাৰ নামৰ এজন ব্যক্তি ধন আলী তালুকদাৰ নামৰ এজন ব্যক্তি সেই ঘটনাটোৰ লগত অভিযুক্ত আছিল 3 মেৰ দিনাখনেই হৈছিল সেই ঘটনাটো তো তাৰ পাছত সেই ঘটনাটোৰ ওপৰত তদন্ত চলিলে তদন্ত চলাৰ পাছত সেই ব্যক্তিজনক যিজন নেকি মেইন অভিযুক্ত আছিল তেখেত দোষী সাব্যস্ত হল আৰু দোষী সাব্যস্ত হৈছে তাৰ লগতে আৰু কেইজনমান দোষী সাব্যস্ত হৈছে বুলি খবৰ ওলাইছে এতিয়া হয়তো আপোনালোকে সেই দুধনৈৰ ধৰ্ষণ কাৰ্যটোৰ বিষয়ে সকলোৱে জানে ময়ো আপোনালোকক খবৰত জনাইছিলো এতিয়া অসম চৰকাৰে এটা ইনিচিয়েটিভ লৈছে অসম চৰকাৰে কি কৰিলে যিজন নেকি মেইন অভিযুক্ত আছিল যিজন নেকি বৰ্তমান সময়ত দোষী ৰূপে সাব্যস্ত হৈছে ধন তালুকদাৰ বুলি তেখেতৰ ঘৰত অসম চৰকাৰৰ ফালৰ পৰা বুলডোজাৰ চলাই দিলে বুলি জনাইছে তো হেয়া মুছলিমেই হওক বা হিন্দুৱেই হওক খ্ৰীষ্টিয়ানেই হওক বা জৈনেই হওক মুঠৰ ওপৰত যোনে তেনেকুৱা ধৰণৰ কামটো কৰিছে অসমীয়া এজনৰ ঘৰতো যদি বুলডোজাৰ চলিলেহেঁতেন বেয়া নাপালোহেঁতেন তো মুছলিমৰ ঘৰত চলিছে তো সেইটোও বেয়া পোৱা নাই বেলেগ যদি কোনোবা এজন ধৰি লওক আপোনাৰ খ্ৰীষ্টিয়ান মানুহৰ ঘৰতো বুলডোজাৰ চলিলেহেঁতেন সেইটোতো বেয়া নাপালোহেঁতেন কিয় তেখেত এজন হৈছে ধৰ্ষণকাৰী তো ধৰ্ষণকাৰীক উচিত প্ৰত্যুত্তৰ দিছে হিমন্ত বিশ্ব শৰ্মা দেৱে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ' কোম্পানীৰ ওপৰত তো আপোনালোকে জিঅ' সিম কাৰ্ড ব্যৱহাৰ কৰে নে নকৰে কমেণ্ট এটা কৰি জনাব তো এই জুলাই মাহৰ 3 তাৰিখৰ পৰা আজি হৈছে 1 তাৰিখ মাজত এদিন আছে আৰু তাৰ পাছৰ দিনাখন অৰ্থাৎ 3 তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত জিঅ' এয়াৰটেল ভোডাফোন এই তিনিওটা কোম্পানীয়ে তেওঁলোকৰ ৰিচাৰ্জ প্লেনসমূহ বৃদ্ধি কৰিব বুলি জনাইছে প্ৰায় 25% মানে 25% তেওঁলোকে দাম বৃদ্ধি পাব বৰ্তমান যিমানটো দাম আছে তাৰ লগত আপোনালোকে প্লাস 25% কৰি দিব যিমানটো এমাউন্ট ওলাব হিমান টকাৰ তেওঁলোকে দাম বৃদ্ধি কৰি দিছে তেওঁলোকৰ ৰিচাৰ্জ প্লেনসমূহত তো আপোনালোকৰ ৰিচাৰ্জ যদি শেষ হৈ আছে আপোনালোকে যদি বছৰেকীয়া প্লেন ভৰাই তেন্তে আজিয়ে আপোনালোকে এবছৰৰ কাৰণে ৰিচাৰ্জ কৰি দিয়ক তেতিয়া আপোনালোকে গোটেই বছৰটো পুৰণা ৰিচাৰ্জৰ দামতে চলিব পাৰিব পুৰণা ৰিচাৰ্জৰ দামতে আপোনালোকে গোটেই বছৰটো চলাব পাৰিব তেতিয়া আপোনালোকৰ এটলিষ্ট বেনিফিট হ'ব আৰু বেনিফিট হ'ব আপোনালোকৰ 1000 টকা মান বেনিফিট হৈ যাব যথেষ্ট পৰিমাণৰ আপোনালোকৰ বেনিফিট হ'ব তো বাকি আপোনালোকে যদি মন্থলি ভৰাই তেন্তে আপোনালোকে বেছি টকা ভৰিব লাগিব অহা 3 তাৰিখৰ পৰা 3 জুলাই তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত এই তিনিটা কোম্পানী তিনিটা নহয় চাৰিটা কোম্পানী এয়াৰটেল ভোডাফোন আইডিয়া আৰু জিঅ' এই চাৰিটা কোম্পানীয়ে আমাৰ ভাৰতবৰ্ষত ৰিচাৰ্জৰ দামবিলাক বহাব বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালিৰ খবৰত মই আপোনালোকক জনাইছিলো যে গুৱাহাটী বিশ্ববিদ্যালয়ত বোলে এতিয়া পইচাৰ বিনিময়ত মাৰ্কশিট লোৱা হয় বা মাৰ্কশিট দিয়া হয় বুলি জনাইছে পইচাৰ বিনিময়ত আপোনাৰ মাৰ্কস বৃদ্ধি কৰিব পাৰি বুলি এটা অভিযোগ উঠিছিলে যোৱাকালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত আৰু মই আপোনালোকক যোৱাকালিৰ খবৰত জনাইছিলো এই গোটেই ঘটনাটোৰ বিষয়ে তো তাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এই সন্দৰ্ভত এখন কমিটি বহাই আৰু ইয়াৰ ওপৰত উচিত তদন্ত কৰিবৰ বাবে তৎকালীন ব্যৱস্থা লবৰ বাবে এখন কমিটিৰ হৈতে বৈঠকত মিলিত হয় যে হসাকৈ তেনেকুৱা ধৰণৰ হৈ আছে নেকি হসাকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত মাৰ্কশিট পইচাৰ বিনিময়ত পায় নেকি হসাকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পইচাৰ বিনিময়ত মাৰ্কস বৃদ্ধি কৰিব পাৰি নেকি তাৰ ওপৰত এখন বৈঠক মিলিত হয় তো তাৰ পাছতে এতিয়া খবৰ ওলাইছে যে হসাকৈ বোলে গুৱাহাটী বিশ্ববিদ্যালয়ত তেনেকুৱা ধৰণৰ ঘটনা হৈ আছিল বুলি জনাইছে আৰু যাৰ অভিযোগত প্ৰায় 8 জন লোকক গ্ৰেফতাৰ কৰিছে বৰপেটা আৰক্ষীয়ে প্ৰায় 8 জন অভিযুক্তক গ্ৰেফতাৰ কৰিছে বুলি জনাইছে চাওকচোন বাৰু হা পইচাৰ বিনিময়তো মাৰ্কশিট লয় কিহৰ কাৰণে চাকৰি বাকৰিৰ কাৰণে এনেটো আৰু মাৰ্কশিটখন নলয় তো চাকৰি বাকৰিৰ কাৰণে মাৰ্কশিট বিলাক লয় কি যে চলি আছে আমাৰ অসমখনত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বকু কলিয়াবৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা তো বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰে আপোনালোকেতো নিশ্চয় জানে তো মধ্যাহ্ন ভোজনৰ বিৰাট ভাল খাদ্য দিয়া হয় অসম চৰকাৰৰ ফালৰ পৰা চাউল দিয়া হয় অসম চৰকাৰৰ ফালৰ পৰা আজিকালি ডিমো দিয়ে আমি পঢ়ি থাকোতে বাৰু মধ্যাহ্ন ভোজনত ডিম দিয়া নাছিলে কিন্তু আজিকালি ডিম মাছ সব বিলাক বস্তু আজিকালি দিয়া হয় মধ্যাহ্ন ভোজনত কাৰণ লৰা ছোৱালী হেলথৰ কথা আছে লৰা ছোৱালীয়ে ভালদৰে খোৱা বোৱা কৰিলেহে তেওঁলোকে পঢ়া শুনা ভালদৰে কৰিব পাৰিব আৰু সেই কাৰণে যিমান পাৰে পুষ্টিকৰ খাদ্য দিবলৈ চেষ্টা কৰিছে সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত অসম চৰকাৰৰ ফালৰ পৰা এতিয়া খবৰ ওলাইছে যে আমাৰ অসমৰ বকু কলিয়াবৰী প্ৰাথমিক বিদ্যালয়ৰ বোলে প্ৰধান শিক্ষয়িত্ৰীয়ে লৰা ছোৱালীক হেনো একেবাৰে 2 নম্বৰী খানা খুৱাই বুলি অভিযোগ দাখিল কৰিছে তো গাঁওবাসীয়ে কৰা অভিযোগ অনুসৰি যে লৰা ছোৱালীক পচা চাউলৰ ভাত খুৱাই
একেবাৰে কম মানদণ্ডৰ খাদ্য বিতৰণ কৰে ল'ৰা ছোৱালীবিলাকৰ মাজত, যাৰ ফলত নেকি ল'ৰা ছোৱালীৰ স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে। তো বন্ধু-বান্ধৱীসকল, তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজবিলাক এই কাৰণেই কৰে কাৰণ তেওঁলোকে যেতিয়াই নেকি খাদ্যবিলাক কম টকাত চলাব পাৰিব তেতিয়া তেওঁলোকৰ পকেটত পইচা সোমাব। সাপোজ ধৰি লওক 1 লাখ টকা আহিলে তেওঁলোকক এবছৰৰ বাবে খাদ্য খোৱাবৰ বাবে, তো তেওঁলোকে এইটোৱে চাব যে কেনেকৈ মই 50,000 টকাত খাদ্য খুৱাই সামৰিব পাৰোঁ গোটেই বছৰটো, কাৰণ তেওঁলোকৰ তেতিয়া 50,000 টকা পকেটত সোমাব। তো মাহেলি চাগে 1 লাখ মান আহে, মইতো বছৰি কথা কৈছোঁ, তো কিমান আহে একজেক্টলি এমাউণ্ট নাজানো, কিন্তু হয়তো চাগে মাহেলি 1 লাখ মানকৈ আহে। তো তেওঁলোকে যদি এটলিষ্ট 70,000 টকাৰ বস্তু খুৱাই যদি 30,000 টকাও তেওঁলোকৰ পকেটত সোমাব পাৰে, তো তাতকৈ আৰু কি লাগে, নহয় জানো? তো এতিয়া কিমান দূৰ সত্য কিমান দূৰ অসত্য এই সন্দৰ্ভত যেতিয়া নেকি ওপৰৰ বিষয়ববীয়াসকলে ইয়াৰ ওপৰত পৰ্যালোচনা কৰিব তেতিয়াহে গম পোৱা যাব। কিন্তু বৰ্তমান সময়ত গাঁওবাসী আৰু অভিভাৱকে এয়াই অভিযোগ উঠাইছে সেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ওপৰত, আৰু যদি সঁচাকৈয়ে সেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তেনেকুৱা ধৰণৰ কৰি আছে তেনেহ'লে মই ভাবোঁ স্কুল ইনস্পেক্টৰৰ তৰফৰ পৰা বা সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা তেখেতৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNL কোম্পানীৰ ওপৰত। বৰ্তমান সময়ত যিমানবিলাক নেকি প্ৰাইভেট কোম্পানী আছে, যিমানবিলাক টেলিকম প্ৰাইভেট কোম্পানী আছে, সাপোজ এয়াৰটেল, জিঅ', ভোডাফোন, আইডিয়া, যিমানকেইটা নেকি প্ৰাইভেট টেলিকম কোম্পানী আছে তেওঁলোকে বৰ্তমান 5G স্পেক্ট্ৰাম ক্ৰয় কৰাত লাগি আছে। তেওঁলোকে গ্ৰাহকক ইতিমধ্যে 5G ইণ্টাৰনেট প্ৰভাইড কৰি আছে, কিন্তু 5G ইণ্টাৰনেট আৰু বেটাৰ কোৱালিটিত কেনেকৈ দিব পাৰি তেওঁলোকে তাৰ কাৰণে বৰ্তমান সময়ত 5G স্পেক্ট্ৰাম ক্ৰয় কৰি আছে। কিন্তু সেই সময়ত আকৌ খবৰ ওলাইছে আমাৰ চৰকাৰী কোম্পানী BSNL বোলে এতিয়া 4G ইণ্টাৰনেটহে লঞ্চ কৰিব। তেওঁলোকে এতিয়াও সেই 3G জামানাতে আছে, তেওঁলোকে এতিয়া 4G ইণ্টাৰনেট লঞ্চ কৰিবহে। 5G লে তেওঁলোকে পোৱাগেই নাই, তেওঁলোকে 3G ইণ্টাৰনেটৰ পৰা 4G লে আপগ্ৰেড কৰিব বুলি কৈছে। তো ভাবকচোন বাৰু BSNLৰ ৰিচাৰ্জ ইমানেই সস্তা, বাকীবিলাক কোম্পানীয়ে সিমানটো সস্তাত দিব নোৱাৰে, কিন্তু BSNL সেইটো দামত দি আছে। যদিহে BSNL 5G ইণ্টাৰনেট প্ৰভাইড কৰিলেহেঁতেন আৰু হাই স্পীড ইণ্টাৰনেট দিলেহেঁতেন তেন্তে মানুহে কিয় জিঅ' চিম কাৰ্ড ব্যৱহাৰ কৰিলেহেঁতেন, মানুহে কিয় এয়াৰটেল চিম ল'লেহেঁতেন, মানুহে কিয় ভোডাফোন আইডিয়া চিম কাৰ্ড ল'লেহেঁতেন, মানুহেতো ডেফিনেটলি চাগে BSNLৰে চিম কাৰ্ড ল'লেহেঁতেন যদি সেইটো ষ্টাইলত বেলেগ সিম কাৰ্ডৰ নিচিনাকৈ যদি নেটৱৰ্ক প্ৰভাইড কৰিলেহেঁতেন। হয়নে নহয় আপোনালোকে কমেণ্ট বক্সত লিখি থৈ যাব। তো চৰকাৰে ইয়াৰ ওপৰত ভালদৰে কাম কৰিব লাগে নে নালাগে সেই সন্দৰ্ভতো আপোনালোকৰ মতামত জনাই যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টেট বেংকৰ পৰা। তো আপোনালোকৰ বাৰু ষ্টেট বেংকত একাউণ্ট আছে নেকি কমেণ্ট এটা কৰি জনাব। তো ষ্টেট বেংকৰ পৰা যিসকল লোকে নেকি লোন ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে, আৰু বিশেষকৈ ক'বলৈ গ'লে আপোনালোকৰ যদি ষ্টেট বেংকত একাউণ্ট আছে আপোনালোকে লোন ল'ম বুলি আপোনালোকে একাউণ্টত ট্ৰানজেকশ্যন কৰি লাভ নাই, কিয়নো ষ্টেট বেংকে যিসকলৰ নেকি চাকৰি আছে, যিসকলৰ চেলেৰি প্ৰত্যেক মাহে সোমায় তেওঁলোককহে ঋণ দিয়ে। চৰকাৰে যে সব সময়ত চিঞৰি থাকে যে জিৰ' ছাবচিডিত লোন দিব, কিবা দিব, এইবিলাক সব মিছা কথা। ষ্টেট বেংকে আপোনালোকক এনেকৈও নোপোচে, মই ইমানে ক'লোঁ আপোনালোকক। বাকী যি কি নহওক, যিসকলে লোন ল'ম বুলি ভাবে মানে যিসকলৰ চাকৰি বাকৰি আছে তো তেওঁলোকৰ কাৰণেতো ভাল খবৰ না। তো তেওঁলোকৰ কাৰণে ভাল খবৰটো হৈছে BSNL ষ্টেট বেংকে বোলে এতিয়া 30 বছৰৰ কাৰণে 50 লাখ টকাৰ হোম লোন দিব বুলি কৈছে, য'ত 9.55% পৰা 10.05% ইণ্টাৰেষ্ট ল'ব বুলি জনাইছে। তো যিসকলে হোম লোন ল'ম বুলি ভাবিছে তো তেওঁলোকে তাতে গৈ ট্ৰাই কৰিব পাৰে। তো মই আপোনালোকক আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ যদি ভাল ইনকম নাই তো তেন্তে আপোনালোকে ট্ৰাই কৰিব নালাগে। যদি আপোনালোকৰ চেলেৰি ভাল, আপোনালোকৰ যদি বিজনেছৰ ইনকম ভাল, তেন্তে আপোনালোকে গৈ তাত কি কৰিবগৈ ক'বগৈ পাৰে। এতিয়া কি হৈ যায়, যিবিলাক নেকি ডাঙৰ বেংক আছে, বেংকসমূহে কি কৰে, কোনোবা এজন যদি XYZ কৃষকৰ পৰা যদি 1000 টকা এটা পাবলৈ আছে, সেই 1000 টকাৰ ওপৰত ফাইন লগাই সেই ব্যক্তিজনৰ পৰা কেনেকৈ চুচি আনিব পাৰি দাবী ধমকি দি সেইটো ট্ৰাই কৰে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ ডাঙৰ যিবিলাক নেকি ডাঙৰ বিজনেছমেন আছে তেওঁলোকে কোটি টকা মাৰি গুচি যায়, পাছত চৰকাৰে তেওঁলোকক ছাবচিডি দিয়ে। গতিকে চাওক, সেয়াই হৈছে দেশ দুনিয়া, ধনীৰ মানুহৰ কাৰণে বেলেগ, দুখীয়াৰ কাৰণে বেলেগ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিমা হাছাওৰ পৰা। ডিমা হাছাওৰ এতিয়া আৰক্ষী প্ৰশাসনে যিবিলাক নেকি বাইক ৰাইডাৰ আছে বা যিসকলে নেকি ডিমা হাছাওলৈ বুলি ঘূৰিবলৈ যায় তেওঁলোকৰ কাৰণে এটা নতুনকৈ নিয়ম বনাই দিছে। ডিমা হাছাওৰ এণ্ট্ৰি পইণ্টতে যেতিয়া নেকি কোনো এখন ডিষ্ট্ৰিক্ট আমি এণ্ট্ৰি হওঁ তেতিয়া এটা এণ্ট্ৰি পইণ্ট থাকে, নহয় জানো? তো এইডোখৰলৈকে বোলে আপোনাৰ আমুকটো পৰে, এইডোখৰলৈকে তামুক পৰে। এতিয়া ডিমা হাছাওৰ যি নেকি এণ্ট্ৰি পইণ্ট, ডিমা হাছাওৰ পৰা খবৰ ওলাইছে যে ডিমা হাছাওত এতিয়া ন' হেলমেট ন' এণ্ট্ৰি এতিয়া ফলক লগাই দিছে। মানে এতিয়া ন' এণ্ট্ৰি ন' ফলক
নো হেলমেট নো এন্ট্ৰি এতিয়া নটিচ জাৰি কৰি দিছে ডিমা হাছাও আৰক্ষীয়ে আপুনি যদি হেলমেট পিন্ধি যোৱা নাই তেন্তে ডিমা হাছাওত সোমাব নোৱাৰিব আপুনি যদি ৰাইডাৰ হয় তেন্তে হেলমেট পিন্ধিহে ডিমা হাছাওত সোমাব পাৰিব উইদাউট হেলমেটত আপোনালোকে ডিমা হাছাওত সোমাব নোৱাৰিব তো ডিমা হাছাওৰ আৰক্ষীসকলে এইটো কেনেকুৱা মানে ভাল ব্যৱস্থা লৈছে নে বেয়া কমেণ্ট এটা কৰি জনাব মোৰ ফালৰ পৰা ক'বলৈ গ'লে তো একদম পুৰা সেলুট দিব লগা কাম কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লণ্ডনৰ পৰা আমাৰ অসমবাসীৰ কাৰণে আমাৰ অসমীয়া সাজপাৰযোৰৰ কাৰণে এটা খুবেই গৌৰৱৰ ক্ষণ বৰ্তমান সময়ত আমি দেখা পাওঁ ল'ৰা ছোৱালীবিলাকে অসমীয়া সাজপাৰ তেওঁলোকে পৰিত্যাগ কৰিছে আপোনালোকে বোৱাৰীবিলাকক চাব বেলেগৰ কথা বাদ দিলেও আপোনালোকে ইউটিউবতে বৰ্তমান সময়ত এনেকুৱা কিছুমান বোৱাৰী পাই যাব যিবিলাক বোৱাৰী বিৰাটেই পপুলাৰ যিবিলাক বোৱাৰীৰ ভিডিঅ' চাই বহুতেই ভাল পায় বহুতেই তেওঁলোকক মানে ফলো কৰে বৰ্তমান প্ৰজন্মই সেই সকল বোৱাৰীক ফলো কৰে এতিয়া আপোনাৰ এনেকৈ কোৱাটো বাৰু বেয়া কথা কিন্তু এটা কথা হৈ গ'ল কি দেখ চাই ভেগ বুলি ক'ব পাৰি নহয় জানো আমাৰ অসমত সেই তেনেকুৱা টাইপৰ ড্ৰেছবিলাকে শোভা নাপায় সেই একেযোৰ ড্ৰেছকে যদি গোৱাত গৈ আপুনি পিন্ধে তো তেন্তে একচেপ্ট কৰিব পাৰি কিন্তু এগৰাকী অসমীয়া বোৱাৰী হিচাপে তেনেকুৱা এযোৰ ড্ৰেছ পিন্ধাটোক আমাৰ অসমত একচেপ্ট কৰিব নোৱাৰি আপোনাৰ সেই একদম আণ্ডাৰ পেণ্টৰ সমান পেণ্ট পিন্ধিব আপোনাৰ সেমিষ্টৰ সমান আপোনালোকৰ সেই টপ পিন্ধিব তাৰ পাছত ভিডিঅ' বনাব ৰাইজক দেখুৱাব তাকে দেখি 10 জনী বোৱাৰী ইনস্পায়াৰ হ'ব আৰু তেওঁলোকে সেই কাপোৰবিলাকে পিন্ধিবলৈ জেদ কৰিব ঘৰত আৰু যদি পিন্ধিবলৈ নিদিয়ে হাই হুলস্থুল কাজিয়া সেইবিলাকেইটো হৈ আছে বৰ্তমান সময়ত তো বেলেগৰ কথানো কি ক'ম আপোনালোকে ইউটিউবত যদি সাৰ্চ কৰে অসমীয়া তেনেকুৱা বহুত পপুলাৰ বোৱাৰী পাই যাব যিবিলাক পপুলাৰ বোৱাৰীয়ে বৰ্তমান সময়ত তেনেকুৱা ধৰণৰ কৰি আছে বেলেগ মটাৰ লগত সেই আপোনাৰ নদীত গৈ গা ধুই ভিডিঅ' বনাব জংঘলৰ মাজত তেওঁলোকে ভিডিঅ' বনাব বেলেগ মটাৰ লগত গৈ পিনে তো সেইবিলাকেই চলি আছে সেইবিলাকেই ব্লগৰ নামত বৰ্তমান সময়ত আমাৰ অসমত দেখাই আছে আৰু তেওঁলোকে হৈছে বৰ্তমান সময়ত বিৰাটেই ডাঙৰ সেলিব্ৰিটি আমাৰ অসমত বাৰু যি কি নহওক হেতু মোৰ মনৰ কথা ক'বলৈ আছে কলো এতিয়া খবৰ ওলাইছে আমাৰ অসমীয়া চাদৰ মেখেলাযোৰক এতিয়া লণ্ডনৰ এটা মিউজিয়ামত ৰাখিছে বুলি জনাইছে লণ্ডনৰ মিউজিয়ামত ৰাখিব লগা হৈছে এনেকুৱা এযোৰ সন্মানীয় ড্ৰেছক বৰ্তমান সময়ত বোৱাৰীবিলাকে নেগলেক্ট কৰে নহয় নে বাৰু তো তেনেকুৱা ধৰণৰ বোৱাৰীবিলাকৰ ভিডিঅ'ই আপোনালোকে চাই ভাল পায় কি ক'ব সেইবিলাক বোৱাৰীৰ ওপৰত কমেণ্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এমেজন কোম্পানীৰ পৰা তো এমেজন হৈছে আমাৰ পৃথিৱীৰ ভিতৰতে এটা বৃহৎ ডাঙৰ কোম্পানী এমেজন কোম্পানীৰ মালিক হৈছে জেফ বেজছ তো জেফ বেজছ আছিলে ঠিকই হয় তো তেখেত এজন বৰ্তমান সময়ত আমাৰ ভাৰত মানে কি গোটেই বিশ্বৰে এজন প্ৰতিষ্ঠিত ধনী ব্যক্তি তো তেখেতৰ এমেজন কোম্পানীটোত বহুতো লাখ মানুহে কাম বন কৰি বৰ্তমান সময়ত ঘৰ চলাই আছে তো সেই সময়তে খবৰ ওলাইছে যে এমেজনৰ ওৱেৰ হাউচত এতিয়া 1 লাখ ৰবটছ তেওঁলোকে ইনক্লুড কৰিছে বুলি জনাইছে 1 লাখ ৰবটে এতিয়া কাম কৰিব এমেজনৰ ওৱেৰ হাউচত যাৰ ফলত নেকি এতিয়া লাখ এমেজনৰ কৰ্মচাৰীক এমেজনৰ পৰা উলিয়াই দিছে বুলি খবৰ ওলাইছে মানে এমেজন কোম্পানীৰ পৰা লাখ কৰ্মচাৰী উলিয়াই পঠিয়াইছে আৰু যাৰ ফলত নেকি লাখ এতিয়া কৰ্মচাৰীয়ে ৰাস্তাত পৰি কান্দি আছে সো এয়াই হৈছে মানে অত্যাধুনিক আপোনাৰ জগত যিটো সময়ত নেকি নিবনুৱাৰ সংখ্যা এনেই বেছি তাতে আকৌ আপোনাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাই আৰু নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ওয়াৰ্ল্ড কাপ জয়লাভ কৰিলে আমাৰ ভাৰতীয় টিমে তো সকলোকে বহুতেই বেছি অভিনন্দন প্ৰায় 13 বছৰৰ পাছত ওয়াৰ্ল্ড কাপৰ ট্ৰফি জিকিবলৈ সক্ষম হৈছে আমাৰ ভাৰতে তো এতিয়া বাৰু টি20 ওয়াৰ্ল্ড কাপে জিকিছে সেইটো বাৰু পাছৰ কথা ওয়াৰ্ল্ড কাপে হয় আৰু গোটেই বিশ্ব চেম্পিয়ন হৈছে আমাৰ ভাৰতবৰ্ষ তো সেই সময়তে এইখিনিতে এতিয়া বেয়া খবৰো ওলাইছে এই 2024 জনত যিজন ব্যক্তিয়ে নেকি ওয়াৰ্ল্ড কাপ জিকালে মানে যিজন নেকি প্ৰশিক্ষক মানে যিজন নেকি কোচ আছিলে ৰাহুল দ্ৰাবিড় তো তেখেতে ওয়াৰ্ল্ড কাপ জিকাৰ পাছতেই অৱসৰ ল'ব বুলি ঘোষণা কৰিছে তো তাৰ পাছতেই কিন্তু বিৰাট কোহলিও কৈছে যে বিৰাট কোহলিৰ এইটোৱে হৈছে লাষ্ট ওয়াৰ্ল্ড কাপ তাৰ পাছত আপোনাৰ ৰোহিত শৰ্মাৰো হয়তো এয়াই হৈছে লাষ্ট ওয়াৰ্ল্ড কাপ বহুতো মানে পুৰণা প্লেয়াৰক আপোনালোকে আৰু দেখা নাপাব এতিয়া কি হৈ গ'ল আপোনাৰ বহু লোকৰ এটা আইডল ক্ৰিকেটাৰ থাকে নহয় জানো বহুতৰ বিৰাট কোহলি আছে বহুতৰ ৰোহিত শৰ্মাক বহুতে আকৌ হাৰ্দিক পাণ্ডিয়াক ভাল পায় মই আপোনাৰ মহেন্দ্ৰ সিং ধোনীক ভাল পাইছিলোঁ মহেন্দ্ৰ সিং ধোনী ক্ৰিকেটৰ পৰা ওলাই যোৱাৰ পিছত খুব কম খেল চাওঁ তো তেনেকুৱা বহুতৰ আছে তো লাহে কি হৈছে আপোনাৰ মানুহৰ মাজত মানে মানুহৰ আইডলবিলাক আঁতৰি যোৱাৰ পিছত ক্ৰিকেটৰ প্ৰতি ৰুচিটো অকণমান কমি গৈছে
আগবাইছোঁ ইয়াৰ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ৰূপজ্যোতি কুৰ্মী আৰু গৌৰৱ গগৈৰ ওপৰত তো যোৱাকালিৰ খবৰত মই আপোনালোকক জনাইছিলোঁ ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈক কেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছিলে মই আপোনালোকক যোৱাকালিৰ খবৰত জনাইছিলোঁ ৰূপজ্যোতি কুৰ্মী মানুহজন MLA হয় কিন্তু তাৰ পাছতো মুখত যি আহে তাকে বকি দিয়ে তো ৰূপজ্যোতি কুৰ্মীয়ে যোৱাকালি কৈছিলে যে গৌৰৱ গগৈয়ে হেনো তাত কিবা ফাটাফাট খাটাখাটৰ কাৰণেহে জয় লাভ কৰিছিলে এটা কি ফাটাফাট খাটাখাট হেতু ৰূপজ্যোতি কুৰ্মীয়েহে বুজি পাব বাকি ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে গৌৰৱ গগৈয়ে হেনো কৈছিলে যে তেখেত যদি জিকে 8500 টকাকৈ বিতৰণ কৰিব বুলি কৈছিলে যাৰ কাৰণে তেখেতক বলে মানুহে ভোট দিছিলে নহলে বলে গৌৰৱ গগৈ নিজিকিলে হেতেন বুলি জনাইছে তো তাৰ পাছতে এতিয়া প্ৰভিত্ৰ মাগৰিটাই এক প্ৰকাৰ কবলৈ গলে ৰূপজ্যোতি কুৰ্মীক ধমক দিছে সোশ্যাল মিডিয়া মানে মিডিয়াৰ আগত কৈছে তেনেকুৱা ধৰণৰ কথা নহয় গৌৰৱ গগৈ যে জিকিছে তো তাত তেখেতে কোনো বেলেগ কাৰণত ধৰিলক জিকা নাই তো যিমান বিলাক সমষ্টিত যিসকল প্ৰাৰ্থীয়ে জিকিছে তো তেওঁলোকক ৰাইজে প্ৰকৃততে ভাল পায় যাৰ কাৰণে তেওঁলোকক জিকাইছে এটা সাপোজ ধৰিলক মই যেনিবা আপোনাৰ কোনোবা এটা সমষ্টিৰ পৰা উঠি দিলো ইলেকশ্যনত তো আপোনালোকে যদি মোক ভাল পায় তেতিয়াহে ভোট দিব যদি বেয়া পায় থৰি না আপোনালোকে ভোট দিব হয় নে নহয় বাৰু গতিকে সেই তাতে জিকিছো দ্যাট মিন্স তাৰ মোৰ জনপ্ৰিয়তা আছে কৰবাত যিটো হেয় ধৰিলক মই উঠিলো জিকিলো তাত যদি মই জিকো মানে মোৰ জনপ্ৰিয়তা আছে তো আপোনালোকে মোক চিনি পায় সেই কাৰণে ভোট দিলে যদি আৰু মোৰ জনপ্ৰিয়তা নাথাকিলে হেতেন বা মোক যদি চিনি নাপালে হেতেন মোক ভাল নাপালে হেতেন তো আপুনি থৰি না মোক ভোট দিলে হেতেন সো সিম্পল কথা হেতু আৰু বাকি পলিটিশিয়ান বিলাকে আৰু হেয়া তয় মই কৰিয়ে থাকে বাকি যি কি নহওক আজিৰ ভিডিও জনাবলগা খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ কৰাৰ খাতিৰ বিৰাম মাগিছো ধন্যবাদ জয় অসম